কৌস্তবৰ প্ৰদৰ্শনেৰে মুখৰিত বৃহস্পতিবাৰৰ সন্ধিয়া চৌৰাল্লিছতম সদৌ অসম ৰাজ্যিক বডি বিল্ডিং চেম্পিয়নশ্বিপত মিষ্টাৰ অসমৰ খিতাপ অৰ্জন কৰিলে কামৰূপৰ নৱজিৎ দাসে। মিছ অসম ফিটনেছ সন্মানৰ খ্যাতি অৰ্জন কৰে ডিমা হাছাও জিলাৰ সুস্মিতা শৰ্মাই। Eat, sleep, rave, repeat, 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 eat, sleep, rave, repeat. জুনিয়ৰ মিষ্টাৰ অসমৰ খিতাপ লাভ কৰে শিৱসাগৰৰ শ্যামল দাসে। মিষ্টাৰ মাষ্টাৰ অসমৰ খিতাপ অৰ্জন কৰে যোৰহাটৰ সঞ্জীৱ বৈদ্যই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষি মন্ত্ৰী অতুল বৰা আৰু হস্ততাঁত ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে বিশিষ্ট অতিথিসকলে বিতৰণ কৰে পুৰস্কাৰসমূহ। এটা সুস্থ দেহতে এটা সুস্থ মন থাকিব পাৰে বুলি এটা কথা আছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ আহি পুৰুষ মহিলা যুৱক যুৱতী ইয়াত অংশ লৈছে। এটা সুন্দৰ পৰিৱেশ আমি ভাবো যে ইয়াৰ জৰিয়তে নিশ্চয় সকলো উপকৃত হ'ব। নিশা 11 বজালৈ অনুষ্ঠিত হোৱা দেশ কৌস্তবৰ এই 16-17 বছৰৰ ছেবনীয়াৰ পৰা 60 বছৰীয়া জ্যেষ্ঠজনৰ প্ৰতিদ্বন্দ্বিতাৰ লগতে মহিলাৰ অংশগ্ৰহণে দৰ্শকক আকৰ্ষিত কৰি ৰাখে। প্ৰতিযোগিতাখনৰ মাজতে অলপতে বেংককত অনুষ্ঠিত বিশ্ব দেশশ্ৰী 80 কিলোগ্ৰাম শাখাৰ বিজয় ববি সিঙক সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে। नॉर्थ ईस्ट में बहुत अच्छा बॉडी बिल्डर है। हम लोग का जो एक्चुअली नॉर्थ ईस्ट का जो आदमी जो लोग हैं, हम लोग का नेचुरली फिजिक अच्छा है नेचुरली, लेकिन हम लोग का थोड़ा मेहनत कमी है एक्चुअली। कैमरा पर्सन दशरथ तालुकदाৰৰ সহযোগত জয়ন্ত দাস, UIC 65।